So hello friends, welcome to my blog channel, Rich Blog. আৰু এই ব্লগ চেনেলটোত মই ডেইলি নহ'লেও যিমান সোনকালে পাৰি ব্লগ দিবলৈ ট্ৰাই কৰিম। আগতে মই ব্লগ দিছিলোঁ বেলেগ এটা চেনেল, বাট এইটো চেনেলত মই ৰেগুলাৰ বেচিছত ব্লগ দিবলৈ ট্ৰাই কৰিম। এতিয়া বাজিছে কেইটা হৈছে, চৰি, এইটোত মোৰ ৰুমটোত ঘড়ী নাই। এতিয়া বাজিছে 10:23 আৰু মই উঠিছোঁ আৰু মই এতিয়ালৈকে একো কাম কৰা নাই, জাষ্ট উঠিছোঁ। মই এতিয়া ফ্ৰেছ হৈ পেলাই ওলাই যাম অকণমান, তাৰপিছত ওলাই যাম তাৰপিছত কি কৰিম নাজানো, বহুত কাম আছে। তো কালি ৰাতি মই এটা গান বনাইছিলোঁ, ইয়াৰে এইখিনি লিৰিক্স হয় তাৰে অলপমান শুনি লওক, জাষ্ট মই কি বনাই দিছা তাক, কি বনাই দিছা চাওঁ, এইটো আমাৰ জ্ঞানৱ হয়। জ্ঞানৱক কি বনাই দিছে? জ্ঞানৱী বনাই দিছে। ছোৱালী জ্ঞানী, মই জ্ঞানৱী চাওঁ, ওচৰত নাহি চাওঁ জ্ঞানৱ, চাওঁ জ্ঞানৱ, কি চাই আছা তুমি? তো আমাৰ ঘৰৰ এচিটো অলপমান প্ৰব্লেম হৈ আছে, ষ্টেবিলাইজাৰটো। তাৰ কাৰণে আমাৰ দিগন্ত দা আহিছে, দিগন্ত দা অলপমান লাজ কৰিছে, তাৰ কাৰণে আমি দেখুৱাই দিছোঁ কি প্ৰব্লেম হৈছে। তেখেতে চালে আৰু তেখেতে এইটো হাই আহি থাকে, ভাল কৰি দিব অলপ চলি গ'ল। তো আমি আমাৰ বেটাৰ স্কুলত যাব ওলাইছোঁ। তালাটো আছে। বৰ্তমান আমি গৈ আছোঁ আৰোগ্য হস্পিটেলত, আৰু তাৰপিছত আমি মেবি শ্বপিং কৰিব যাম, তাৰপিছত ৰিটাৰ্ণ হ'ম। অ'কে, এইটো আমাৰ আৰোগ্য হস্পিটেল অভিজিত চাই আছে মোবাইল। তো ৰাতিৰ কাৰণে আহি পাই গ'ল। এতিয়া বাজিছে অলমষ্ট 2:30 মান হৈ গ'ল, 2:30 হৈ গৈছে, 2:30 মান হৈছে। তো
ৰাতিৰ কাৰণে বিন্দাছ তো ৰাতিৰ কাৰণে আহি পাইছে ইয়া সেইটো বন্ধ হৈ গ'ল চৰি দুটা হাত হৈছে